কেইবাটাও কাৰ্যসূচী লৈ লখিমপুৰত গৌৰৱ গগৈ। বৃহস্পতিবাৰে পুৱাই লখিমপুৰত উপস্থিত APCCৰ সভাপতি গৌৰৱ গগৈ। প্ৰথমে তেওঁ আহি লখিমপুৰ সমষ্টিৰ পদুমণি আই থানত সেৱা লৈ অসমবাসীৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰে। ইয়াৰ পাছতেই নাওবৈছা বিধানসভা সমষ্টিৰ ৰঙানদী বানত চিঙা আমতলা মথাউৰি অঞ্চল পৰিভ্ৰমণ কৰে। বিয়লিলৈ নাওবৈছা সমষ্টিৰ সদ্য প্ৰয়াত প্ৰাক্তন বিধায়ক SR চুব্বাৰ বাসগৃহত উপস্থিত হয় কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। প্ৰয়াত নেতাগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মাল্যাৰ্পণ কৰে গৌৰৱ গগৈয়ে। লখিমপুৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ উপস্থিত থকা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অগণন দলীয় কৰ্মীৰ লগতে গুণমুগ্ধ উপস্থিত থাকে। সিদিনা প্ৰয়াত মণি চুব্বা ছাৰ আমাৰ মাজৰ পৰা গুচি গ'ল। সেইদিনা কংগ্ৰেছ দলৰ বাবে অপূৰণীয় ক্ষতি হোৱা এটা দিন আছিল। আৰু আজি আমাৰ মাজৰ পৰা প্ৰয়াত সঞ্জয় চুব্বা ছাৰ গুচি গ'ল। আকৌ আমি সকলোৱে মৰ্মাহিত আৰু এটা দলৰ বাবে স্থানীয় অঞ্চলৰ বাবে এটা অপূৰণীয় ক্ষতি। তেওঁ দলৰ হৈ কামখিনি কৰি ভাল পাইছে। যিদিনা তেওঁৰ মৃত্যু ঘটিলে সেইদিনা তেওঁ দলীয় কাম আগবেলা কৰি আহিছে। আমি দুখিত আৰু আজি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি যি নিষ্ঠাৰে তেওঁ দলৰ কামখিনি কৰি গ'ল, যি সহজ সৰলতা লৈ তেওঁ ৰাইজৰ মাজত সোমাই থাকিল, একে সহজ সৰলতা আৰু দলৰ প্ৰতি নিষ্ঠাৰে আমি সকলোৱে প্ৰতিবদ্ধ যদি কামখিনি কৰি যামগৈ। তেখেতে য'তে থাকক শান্তিত থাকক আৰু তেখেতৰ পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিবলৈ। বিহপুৰীয়াৰ পৰা হৰেণ বৰাৰ সহযোগত লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।